তো হাই গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনৰ ব্লগ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পৃথিৱীৰ ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। তো তেওঁলোকৰ অনলাইন প্ৰক্ৰিয়া চলি আছে। মাৰ্চৰ 13 তাৰিখ ফেব্ৰুৱাৰীৰ 13 তাৰিখৰ পৰা তোমালোকৰ এপ্লাই অনলাইন প্ৰক্ৰিয়া চলি আছে। যিসকলে এই পদবিলাকত প্ৰতি ইণ্টাৰেষ্ট হয়, যিসকলে এই পদবিলাকত আগৰ পৰা এপ্লাই অনলাইন কৰিম বুলি ভাবি আছিলা, তো তোমালোকে অতি সোনকালে গৈ কিনে এপ্লাই অনলাইন কৰিব পাৰা। এই পদবিলাকত এপ্লাই অনলাইন প্ৰক্ৰিয়া চলি আছে। অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে বা এপ্লাই অনলাইন প্ৰক্ৰিয়া চলি আছে। আৰু গাইজ যোনটো ভেকেঞ্চি, এইটো কথা তোমালোকে সকলোৱে গম পোৱাই। তো 4 বছৰীয়া যদি হয়ও তোমালোকে পিছত পাৰ্মানেণ্ট হৈ আহিব পাৰিবা, আৰু যদি নহয় তেতিয়াহ'লে যিকোনো পুলিচত, অসম পুলিচতে হওক তোমালোকে চাকৰি পাবাই। তো সেইকাৰণে কৈছোঁ। আৰু বহুতে এই পদবিলাকত ইণ্টাৰেষ্ট হয়। তো সেইকাৰণে বহুতে সুধিও আছিলে যে ইণ্ডিয়ান আৰ্মিত কেতিয়া আহিব। তো ফাইনেলি আহি গ'ল। তো আৰু বহুতে জানেয়ে, তো মেডিকেল বা এই পদবিলাকত এপ্লাই অনলাইন কৰিবলৈ হ'লে কোৱালিফিকেশ্যন কিমান লাগিব, এজ লিমিট কিমান লাগিব, তো গোটেইখিনি ইনফৰ্মেশ্যন সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাই আছোঁ। তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। তো গাইজ বহুতে সুধি আছে, যিসকলে জানে, যিসকলে নাজানে মই তেওঁলোকক কৈছোঁ, বা যিসকলে মই সুধি আছিলোঁ মই তেওঁলোকক কৈছোঁ। তো এই পদবিলাকত প্ৰথমতে ফিজিকেল টেষ্ট, প্ৰথমতে তোমালোকৰ ৰিটেন টেষ্ট হ'ব, তাৰপিছত তোমালোকৰ ফিজিকেল টেষ্ট হ'ব, তাৰপিছত তোমালোকৰ মেডিকেল, তাৰপিছত তোমাৰ ডকুমেণ্ট চেক্স, তাৰপিছত তোমালোকৰ ফাইনেল মেৰিট লিষ্ট তোমালোকৰ দিয়া হ'ব। এতিয়া তোমালোকে মন কৰিবা যে 13 ফেব্ৰুৱাৰীৰ পৰা তোমালোকৰ অনলাইন প্ৰক্ৰিয়া চলি আছে 23 মাৰ্চলৈকে। আৰু গাইজ তোমালোকৰ এক্সাম হ'ব 22 মাৰ্চৰ দিনাখন তোমালোকৰ এক্সাম হ'ব। গাইজ তোমালোকৰ 22 এপ্ৰিল তাৰিখে তোমালোকৰ এক্সাম হ'ব, আৰু এক্সাম দিব লাগিব কম্পিউটাৰত। আৰু গাইজ তোমালোকে এইখিনি কথা গম পালা, যিহেতু অনলাইন প্ৰক্ৰিয়া চলি আছে, আৰু বহুত কেইটা বিভাগতে অনলাইন প্ৰক্ৰিয়া চলি আছে। আৰু গাইজ তোমালোকে পে'মেণ্ট কাটিব লাগিব 250 টকা। আৰু জেনেৰেল ডিউটিৰ কাৰণে বয়স হৈছে 21 বছৰ। টেকনিকেল ক্লাৰ্ক, GD ষ্ট'ৰ কিপাৰ, এইবিলাকৰ কাৰণে 17.5 বছৰৰ পৰা 21 বছৰলৈকে দিয়া হৈছে। আৰু জেনেৰেল ডিউটি তোমালোকে 10 পাছ হ'ব লাগিব। চিম্পুল 10 পাছ মেট্ৰিক পাছ কৰিলে তোমালোকে এই পদবিলাকত এপ্লাই অনলাইন কৰিব পাৰিবা। আৰু প্ৰত্যেকটো ছাবজেক্টতে মাৰ্ক থাকিব লাগিব, আৰু পাৰ্চেণ্টেজ 45 থাকিব লাগিব। বাকী থাকিল হাইটটো তোমালোকৰ জেনেৰেল ডিউটিৰ কাৰণে লাগিব 160, তাৰপিছত তোমাৰ টেকনিকেলৰ কাৰণে 157। বাকী তোমালোকৰ চেষ্ট 77-ৰ পৰা তোমাৰ 5 চেণ্টিমিটাৰ ফুলাব লাগিব, 82 চেণ্টিমিটাৰ হ'লে হৈ যাব। এতিয়া ইয়াতে কোনো ধৰণৰ ST, SC, OBC এইবিলাক কাষ্টক লৈ কোনো ধৰণৰ কথা নাই। বাকী প্ৰত্যেকৰে 160 হ'লে হৈ যাব। আৰু এক্সট্ৰা চাৰ্টিফিকেট থাকিলে তোমালোকক মাৰ্ক দিয়া হ'ব। NCC যদি তোমালোকৰ A চাৰ্টিফিকেট থাকে তেতিয়াহ'লে 5 মাৰ্ক দিয়া হ'ব, B থাকিলে 10 মাৰ্ক, আৰু C থাকিলে 20 মাৰ্ক দিয়া হ'ব। আৰু গাইজ আগতে NCC যদি C চাৰ্টিফিকেট থাকে তেতিয়াহ'লে তোমালোকক ডাইৰেক্ট চিলেকশ্যন কৰি দিয়া আছিলে। কিন্তু এতিয়া যদি C থাকেও তেতিয়াহ'লে তোমালোকৰ চিলেকশ্যন নহয়, তোমালোকক মাৰ্ক দিয়া হ'ব। তো গাইজ তোমালোকে GD ক্লাৰ্ক টেকনিকেল তোমালোকে ইয়াৰে হাইটৰ আৰু চেষ্টৰ কথা তোমালোকে গম পালা। তো এতিয়া কৈ দিছোঁ তোমালোকৰ দৰমহাটো কিমান হ'ব। তো গাইজ তোমালোকৰ ইয়াৰে দৰমহাটো হ'ব। তো প্ৰথম বছৰত 21,000-ৰ পৰা 30,000, 21,000-ৰ পৰা 30,000লৈকে তোমালোকৰ দৰমহা হ'ব। আৰু 2 নম্বৰ বছৰ ছেকেণ্ড ইয়াৰত তোমালোকক 23,000-ৰ পৰা তোমালোকক 33,000 দিয়া হ'ব। আৰু 3 নম্বৰ বছৰটো হ'ব থাৰ্ড ইয়াৰত তোমালোকৰ 24-ৰ পৰা 36লৈকে। আৰু গাইজ 4th ইয়াৰত 4 নম্বৰ বছৰ একেবাৰে শেষৰ বছৰটো তোমালোকক 28-ৰ পৰা 40,000লৈকে তোমালোকক দৰমহা দিয়া হ'ব। এতিয়া মই কৈ দিছোঁ ডকুমেণ্টছৰ কথা। ডকুমেণ্টছ তোমালোকৰ আনমেৰিড চাৰ্টিফিকেট, কেৰেক্টাৰ চাৰ্টিফিকেট, আৰু লগত ৰিলিজন চাৰ্টিফিকেট। তো এইখিনি ডকুমেণ্টছ, আৰু লগতে মেট্ৰিকৰ যোনটো 10 পাছ 10 পাছৰ চাৰ্টিফিকেটখিনি তোমালোকৰ এইখিনি ডকুমেণ্টছ ইণ্টাৰভিউৰ জেগাতো লাগিব। আৰু এতিয়া কৈ দিছোঁ ৰানিং তোমালোকে যদি 5 মিনিট 30 ছেকেণ্ডত তোমালোকে মাৰিব পাৰা তেতিয়াহ'লে 60 মাৰ্ক পাবা। আৰু 10টা পুছ-আপ মাৰিব পাৰিলে তোমালোকে 40 মাৰ্ক পাবা। আৰু 5 মিনিট 31-ৰ পৰা 5 মিনিট 45 ছেকেণ্ডৰ ভিতৰত যদি সোমাব পাৰা তেতিয়াহ'লে 48 মাৰ্ক পাবা। তাৰপিছত ৰানিঙৰ পিছতে তোমালোকৰ হ'ব লং জাম্প 9 ফুট তোমালোকে লং জাম্প মাৰিব লাগিব। আৰু তাৰপিছত জিগজাগ হ'ব, তোমালোকৰ তাত কোনো ধৰণৰ মাৰ্ক দিয়া নহয়। আৰু গাইজ এইখিনি হোৱাৰ পিছতে তোমালোকৰ লাষ্ট হ'ব মেডিকেল টেষ্ট। মেডিকেল টেষ্টত তোমালোকৰ কি চাব বা কি নাচাই চবখিনি আপোনালোকক জনাম এটা ভিডিঅ'ত। যদি ভিডিঅ' লাগে আপোনালোকে এটা কমেণ্ট কৰিব, নেক্সট ভিডিঅ' এটা লৈ আহিম বাৰু মেডিকেলৰ ওপৰত। তো কৈছোঁ এই মেডিকেল টেষ্টত তোমালোকক এটা কথা কৈ দিওঁ যে ইম্পৰ্টেণ্ট কথা, যে তোমালোকৰ যদি টেটু আছে তেতিয়াহ'লে তোমালোকক ৰিজেক্ট কৰাৰ এটা খুব চান্স আছে। কাৰণ যদি সৰুকৈ আছে তেতিয়াহ'লে টেনশ্যন কৰিবলগীয়া কোনো ধৰণৰ চিন্তা কথা নাই। যদি ডাঙৰ বা টেটু আছে তেনেকুৱা ধৰণৰ কথা।
আৰু গাইছ মানে বৰ্তমান মানে অনলাইন প্ৰক্ৰিয়া চলি আছে অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ কাৰণে তোমালোকে যদি অনলাইন কৰাও নাই অনলাইন কৰি লোৱা তো এনেকুৱা ধৰণৰ তাৰপিছত মানে এনেকুৱা ধৰণৰ এফিডেভিট লাগিব তো মিনি ষ্টেটত হ'লে হৈ যাব মিনি ষ্টেট বা নটৰী সহি চাইন হ'লে হৈ যাব আৰু গাইছ মানে মই এইখিনিতে এটা কথা কৈ দিওঁ যে আপোনালোকক মানে মই জনাই দিয়াৰ কাৰণে বেলেগৰ মানে ৱেবছাইটটো মই ব্যৱহাৰ কৰিছোঁ তো আপোনালোকক মই জনাই দিয়াৰ কাৰণে এইটো আচলতে মোৰ ৱেবছাইট নহয় আৰু গাইছ মানে এইটো এটা আছিল সৰু সুৰা ভিডিঅ' আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰি দিয়ক আৰু লগতে আমাৰ চেনেল যদি নতুনকৈ চাইছে বোলে ছাবস্ক্ৰাইব কৰি দিয়ক আজিলৈ বাই বাই